আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামধেনু মণ্ডল পৰ্যায়ৰ সংগঠনৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। CLFৰ অধীনত প্ৰায় 500 আত্মসহায়ক গোটৰ উপস্থিতিত অধিৱেশনত গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ অৰ্থনীতি উন্নয়ন আৰু উপাৰ্জনৰ কামত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰি সেই উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হোৱা অধিৱেশনত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকে। বিজনী অঞ্চলত থকা সকলোবোৰ আত্মসহায়ক গোটৰ সদস্যই অৰ্থনৈতিক উন্নয়ন আৰু উপাৰ্জনৰ বাবে নিজকে নিয়োজিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে প্ৰমোদ বড়োই। উক্ত কাৰ্যসূচীত BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰিও বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, পাৰিষদ প্ৰভাত বসুমতাৰী, মাধৱ চেত্ৰী, প্ৰদীপ কুমাৰ বায়নসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰে। অফিচ বনোৱাৰ কাৰণে হয়তো আমাৰ ভাৰতবৰ্ষত আমিয়ে প্ৰথম যে CLFৰ অফিচবিলাক আমি চৰকাৰে বনাই দিছো আৰু বাকি থকা 36 আছে এইটো এই বছৰ বনাই দিয়া হ'ব। যিমান CLF আছে সবৰে অফিচ বনাই দিয়াৰ কাৰণে ঠিক কৰিছো। আগৰ অফিচটো নিৰ্মাণ হ'ল, কিন্তু তাত কিছুমান বস্তু নাছিলে। আজি আবেলি 4টা বজাত মই মিটিং লৈছো। প্ৰত্যেকটো CLF অফিচত যাহাতে টয়লেট, মহিলাসকলৰ কাৰণে টয়লেট আৰু লগতে তাত ফাৰ্নিচাৰ বিলাক দি পেলাই অতি শীঘ্ৰে অফিচ কৰিব পৰা যায়, এই ব্যৱস্থাটো আমি ৰাখিছো। ইয়াৰ লগতে ট্ৰেইনিং চেণ্টাৰৰ কাৰণে প্ৰত্যেকটো ব্লক, প্ৰত্যেকটো DRDA অফিচ বিলাকত এতিয়া আমি ট্ৰেইনিং চেণ্টাৰৰ কাৰণে ব্যৱস্থা কৰি আছো, যাতে আপোনালোকৰ ট্ৰেইনিংটো আপোনালোকে ওচৰতে ল'ব পাৰে, তেনেকা ব্যৱস্থাবিলাক কৰি আছো। মই আজি দীঘলীয়া কথা চিৰাঙৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনিফাৰ 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।